নমস্কাৰ ৰূপজ্যোতি টিপছলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত বেছি ভাল খবৰ। এইটো নটিচ তোমালোকে চোৱা, আজি ডেটৰ 6/9/2024 এইটো এটা নটিচ আহিছে। আৰু এইটো নটিচ কিহৰ কাৰণে আহিছে ইয়াত আমি পঢ়ি তোমালোকক শুনাই দি আছোঁ। কেণ্ডিডেট মে ৰেফাৰ টু দি নটিচ অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ CAPF SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2024 যিটো আমাৰ SSC GD চলি আছিলে সেইটো কাৰণে পাব্লিছ অন দি ৱেবছাইট অফ দি কমিশ্যন অন 24/11/2023 in order to minimize the period of the recruitment cycle and to expedite the recruitment process. Ministry of Home Affairs MHA Government of India has decided to conduct physical standard test PST, physical efficiency test PET and document verification DV, detailed medical examination DME, review medical examination RME and aforesaid examination simultaneously in one go. All the candidates who qualify PST, PET will be eligible for DV, DME and RME. Consequently, the relevant provisions of the notice of the examination are modified to the extent mentioned above. ইয়াতে তোমালোকৰ যিটো 2024 ভৰ্তি চলি আছিলে তাৰ কাৰণে যিহেতু আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ যে SSC GD 2024 ফিজিকেল কেতিয়া হ'ব, মেডিকেল কেতিয়া হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, যিহেতু এইটো প্ৰচেছ বহুত লম্বা চলিলে সেইটো কাৰণে আমি অপেক্ষা কৰি আছিলোঁ। আৰু তাৰে পৰিপ্ৰেক্ষিতত এইটো এটা আমি দেখা পাইছোঁ। আৰু বহুত বেছি ভাল খবৰ, যিসকলৰ মাৰ্ক কম আছে কিবা আছে তেওঁলোকৰো খুব ধুনীয়া চান্স পাইছে এইবাৰ এই প্ৰচেছকেইটাত যোৱাৰ কাৰণে। প্ৰচেছকেইটা কি ইয়াতে লিখা আছে চোৱা, কণ্ডাক্ট অফ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু লগতে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ডিটেইল মেডিকেল এক্সামিনেশ্যন গোটেইকেইটা একেবাৰতে সমাপ্ত কৰাৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছে। আৰু ইলিজিবল হ'ব কোনবিলাক, গোটেই যিসকলে ফিজিকেল দিবলৈ চান্স পাইছে তেওঁলোকে গোটেইখিনিয়ে এইটো চান্স পাব। এক্সামিনেশ্যন ওৱান গ'ল দি কেণ্ডিডেট হু কোৱালিফাই PST, PET উইল বি ইলিজিবল ফৰ DV, DME এণ্ড RME। যিসকল কেণ্ডিডেটে ফিজিকেল পাছ কৰিব গোটেইখিনি কেণ্ডিডেটে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু DME লগতে RME তেওঁলোকে ভাগ লোৱাৰ সুযোগ পাব। ইয়াতে চোৱা, কেণ্ডিডেট হু কোৱালিফাই PST, PET উইল বি ইলিজিবল ফৰ DV, DME, RME। এইটো কাৰণে বহুত বেছি ভাল খবৰ। যিসকল কেণ্ডিডেট আছিলে 2024 কাৰণে ফিজিকেলৰ কাৰণে নাম আহিছে তেওঁলোকে এই খুব ধুনীয়া চান্সটো এইবাৰ পাব। আৰু লগতে সকলোকে বহুত বেছি শুভেচ্ছা, যিহেতু এই প্ৰচেছটোৰ কাৰণে আমি বহুত বেছি আগ্ৰহেৰে বাট চাই আছিলোঁ। যদি অতি সোনকালে যে এই প্ৰচেছটো সমাপ্ত হ'ব সেইটো আমাৰ কাৰণে বহুত বেছি ভাল কথা। আৰু লগে লগে 2025 যিহেতু ভেকেঞ্চি আহি গৈছে সেইটো কাৰণে আমি আৰু বেছি সুখী হৈছোঁ যে এইটো ভৰ্তি শেষ হোৱাৰ লগে লগে নতুন ভৰ্তি আৰম্ভ হ'ব। লগতে আমি একাডেমিত চাওঁ, যদি আছাম ডিফেন্স একাডেমিত পাৰোঁ আমি একমাহমানৰ এটা কোৰ্চ এটা কৰাই দিম। ডিটেইল তোমালোকক জনাই দিম কেনেকৈ কি কৰিব লাগিব, পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। লগতে আমি ক্লাছো কৰাম, স্পেচিয়েল আমি টিচাৰ আনি ভালকৈ ক্লাছ কৰাবলৈ চেষ্টা কৰিম। সেইটো পিছৰ কথা। প্ৰথম কথা তোমালোকে এতিয়া 2023 যিটো ভৰ্তি চলি আছে এইটো শেষ কৰা 24 চনত, আৰু লগতে চাকৰি লৈ তোমালোকে যাতে মোক এটা মেছেজ কৰা, সেইটো কাৰণে মই বহুত বেছি আগ্ৰহেৰে বাট চাই আছোঁ। এতিয়া কথাটো হ'ল, যিসকলৰ ফিজিকেলৰ লিষ্টত নাম আছিলে গোটেইসকলে চান্স পাব এইকেইটা প্ৰচেছত সোমাবৰ কাৰণে, যদি তুমি এইটো ক্লিয়াৰ কৰা। PST, PET যদি তুমি ক্লিয়াৰ কৰা তেন্তে তুমি DV, DME, RME কাৰণে খুব ধুনীয়াকৈ চান্স পাবা। এইটোৱে আছিলে তথ্য আজিৰ। আৰু লগতে ভিডিঅ'টো একদম শ্বেয়াৰ কৰি দিয়া। এইটো লেটেষ্ট নিউজ, আজিৰ নিউজ। ধন্যবাদ।